ইয়াৰ লগে জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি এতিয়া নতুন এনজিঅ' আমি নিয়োজিত কৰিম আৰু তেওঁলোকে এইবাৰ ঘৰে ঘৰে যেন ভালকৈ উঠাব পাৰে এইটো চোৱা যায় আজি আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ এখন সভা হ'ল তাতে এই জাবৰৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিছে আৰু এইখিনি ক্ষেত্ৰত আমি অহা আগষ্টৰ 1 তাৰিখৰ পৰাই কিছু আমি ভাল আমি এটা ব্যৱস্থা কৰাৰ কাৰণে আমি আগবাঢ়িম জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত বহু সময়ত গাফিলতি হোৱা দেখিবলৈ পোৱা যায় বুলি প্ৰশ্ন এটা উত্থাপিত হৈ থাকে স্যাৰ এইবোৰ ক্ষেত্ৰত মানুহে সেইখিনি কথা ভুৱাকে প্ৰচাৰ কৰে নে সেইখিনি কথাৰ কিবা এটা সত্যতা আছে বুলি ভাবে জাবৰৰ ক্ষেত্ৰত আছে এটা কথা যে আমাৰ গুৱাহাটীবাসী ৰাইজৰ প্ৰায় 100% আমাৰ জাবৰটো আমি নাপাওঁ আচ্ছা তাৰে 70% বা 75% আমি পাওঁ বাকি যি 25 বা 20% থাকে তেওঁলোকে বহুখিনি জিএমচিৰ আমাৰ নীতি নিয়ম নামানে তেওঁলোকে ৰাস্তাত পেলায় ডাষ্টবিনত বাহিৰত পেলায় সেইকাৰণে চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমাক দেখা আজি জাবৰ নিষ্কাশন বা জাবৰ আমি গুৱাহাটীখন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আমি চাফা কৰিব লাগে আমাৰ এই মাত্ৰ চাফা কৰাৰ 8টা বজাৰ আগতে আমি চাফা কৰিলোঁ 9টা বজাৰ পিছত দোকান খুলে সেইটো ৰাস্তাত পেলাই দিয়ে আমি আকৌ মানুহ লগাব লাগিব ঠিক 12টা বজাত এখন দোকান খুলিব কাবাৰ ধৰক টিভি চিভি দোকান অলপ দেৰিকৈ খুলে তেওঁলোকৰ দোকান তেওঁলোকে আকৌ তেওঁলোকৰ জাবৰখিনি আকৌ ৰাস্তাতে পেলাই দিব ঠিক তেনেদৰে কোনোবা দেৰিকৈ শুই উঠিলে এনজিঅ' নাহিলে তেওঁলোকে এইটো অফিচ কাছাৰী যোৱাৰ আগে আগে ডাষ্টবিনত পেলাব এতিয়া মই ডাষ্টবিন বহু জেগা আমি কমাই দিছোঁ নাপালে য'ত আগৰ পৰাই পেলাই আছে বা য'ত যেনেকৈ দুই এটাই পেলাই আগতে তাতে আৰু দুম কৰি থৈ দিয়ে তো এনেধৰণৰ ব্যৱস্থাতে গুৱাহাটীখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুতো আমাৰ কঠিনতা এটা আহি পৰে তো এইখিনি কৰাৰ পিছতো আমি বহুখিনি চাফা কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিছোঁ গুৱাহাটী পৌৰ নিগমে গুৱাহাটী চাফাই কৰে লেতেৰা কোনে কৰে আমি কৰোঁ সেইটো কথা সেইকাৰণে আমি যদি আমাৰ জাবৰখিনি যদি আমি ঘৰত যদি আমাৰ এনজিঅ'খিনি সঠিকমতে যায় আৰু আমি যদি সঠিকমতে যদি আমি এনজিঅ'বিলাকক জাবৰ দিওঁ আমি শুকান ভিজা জাবৰ যদি সুন্দৰভাৱে আমি দিব পাৰোঁ তো নিশ্চয়কৈ গুৱাহাটীখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বহুখিনি আমি অসুবিধা দূৰ হৈ যাব তো সেইকাৰণে এইখিনি ব্যৱস্থা কৰিলেতো নিশ্চয়কৈ ভাল হয় ইয়াৰ লগে লগে আমি জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি ইতিমধ্যে আমাৰ যেটো আমাৰ হেৰি বেলৰতল বুলি আমাৰ ঠাই আছে এটা য'ত আমি জাবৰ এটা পেলাওঁ আপোনাৰ ঘৰৰ পৰা মোৰ ঘৰৰ পৰা জাবৰ আনি তাতে দুম কৰি থওঁ কিন্তু এতিয়া গুৱাহাটী পৌৰ নিগমে জাবৰখিনি ট্ৰিটমেণ্ট কৰিব তাৰ পৰা আপোনাৰ সাৰ ওলাব পাৰে তাৰ পৰা আমাৰ বিজুলী বাতি জ্বলোৱাৰ কাৰণে বায়'মেথেনেশ্যন গেছ ওলাব তো বিভিন্ন ধৰণৰ ৰিউজ আমাৰ সেইখিনি আমাৰ কাম আৰম্ভ হৈছে ইতিমধ্যে এতিয়া পাৰ্টি আমি এইটো ভাল হৈ আছে আৰু গুৱাহাটীৰ বাকী ৰাইজৰ কাৰণে এটা সুখৰ খবৰ সম্পূৰ্ণ যেতিয়া হ'ব আমি আশা কৰিছোঁ এমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বাৰিষাটো যোৱাৰ পিছত যদি সম্পূৰ্ণ হ'ব নিশ্চয়কৈ জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে এক অভিলেখ সৃষ্টি কৰিব প্ৰতিদিনে প্ৰায় 300 টনকৈ ওপৰ আমি চাফ চিকুণ কৰিব পাৰিম 300 টন হয় এইখিনি আমি কৰিব পাৰিম কাৰণ গুৱাহাটীতো 300 টনতকৈ বেছিকৈ যাব ওলায় সেইখিনি আমি কৰিব প্ৰতিদিনৰ যাব প্ৰতিদিন আমি কৰোঁ তেতিয়াহ'লে আমি এনজিটিৰ পৰা বাচি যাম আমি জাবৰত যি আমাৰ দুৰ্গন্ধ থাকে সেই এৰিয়াত সেইখিনি বাচি যাব তো জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিশেষ ভূমিকা গ্ৰহণ কৰিছে